Hello viewers, welcome to our channel, The Last Benchers Guide. This channel to hey সকল ষ্টুডেন্টৰ কাৰণে সৰ্গিত একচুয়ালি যি সকলে ক্লাছৰ পাছত বহি থাকে বেক বেঞ্চত আৰু মন নিদি ঘৰত কহি মই বুজিয়ে নাপালো টিউচনটো শিকাই টিচাৰ বা মই বুজিয়ে নাপালো তেওঁলোকৰ কাৰণে স্পেশালি বাট ডোন্ট वरी তোমাৰ কাৰণেও আমি কি শিকাম ইয়াতে বেসিক কনসেপ্ট বিলাক ম্যাথছৰ সায়েন্সৰ আৰু ইংৰাজী যিবিলাকে আই হোপ তোমালোকৰ যিকোনো এক্সাম কম্পিটিটিভ এক্সাম হোক স্কুলৰ এক্সাম হোক সকলোতে হেল্প কৰিব সো আমাৰ এটো নতুন চ্যানেল নতুনকৈ আৰম্ভ কৰিছো যেতিয়া এটো খুব ফাৰ্স্ট না সেকেন্ড ভিডিও হ'ব গতিকে তোমালোকে মন দি চাবা আৰু যদি ভাল লাগে লাইক কৰি দিবা লগতে সাবস্ক্ৰাইবটো কৰি দিবই লাগিব হনে নহয় আচ্ছা কাহিনীটা শুনি লোৱা কালি কি হ'ল কালি মই মানুহে ঘৰত গলো তাতে ক্লাস 9 ৰ ষ্টুডেন্ট নেকি হি 9 ৰ ষ্টুডেন্ট তাক সুধিলো যে ভাইটি নামটো কি কলে পংকজ কোৱাচোন হেৰি আইটিও ঘনকৰ কালি কেনেকৈ উলিয়ায় হেমেনি কৰি আছে আচ্ছা পাইবা নোৱাৰা বোলে স্যাৰ মই ক্লাছৰ পাছত বহি আছিলো স্যাৰ ভালকে মন নিদিলো শিকালে কিন্তু স্যাৰে ভালকে মন নিদিলো মই বোলো হয় নেকি আচ্ছা কোৱাচোন হেৰিয়ৰ কালি কি ত্ৰিভুজৰ কালি কি আকৌ হেমেনি কৰি আছে তাৰমানে মই গম পাইছো হি নাজানে তাৰ পিছত সুধিলো হেৰি কোৱা তেতিয়া হলে বৃত্তৰ কালি শংকুৰ কালি কোৱা অকনমান তাক কালি আইডিয়াটো আছে না জানিবৰ কাৰণে মই প্ৰশ্নটো কৰিছালো এই হেমেনি কৰি কৈছে স্যাৰ মই ভালকে নোৱাৰিম কব এই সমস্যাটো তাৰ নহয় সাগে বহুতৰে যে ই কালি উলিয়াব পৰা নাই সেই কাৰণে মই ভাবিলো তাক সুধো যে কালিনো কি আচ্ছা কোৱাচোন কালি কি বস্তু এটা কালি কি কালি মানে স্যাৰ অকমান যিমান জায়গা লৈ আছে হেতুৱে কালি আচ্ছা 2D নে 3D হেতু আকৌ কি বস্তু তা লাগি গল কনফিউজ সো হেতুটো কেৱল তাৰ ক্ষেত্ৰতে হোৱা নাই তোমালোকৰ ক্ষেত্ৰতো সাগে হৈছে যে কালি জনা আগতে কালিনো কি জানিব লাগিব তাৰ পিছত জানিব লাগিব কালি কেনেকৈ উলিয়ায় সো যিকোনো 2D অৰ্থাৎ দ্বিমাত্ৰিক ক্ষেত্ৰ এটা যিমানখিনি জায়গা লৈ আছে তাকে আমি যিমান ঠাই আগুৰি আছে আগুৰি থকা মানে বুজি পাইছে সাগে তাকে সেই ক্ষেত্ৰখনৰ কালি বুলি কোৱা হয় আমি সাধাৰণতে বৃত্তৰ কালি উলিয়াব শিকিব লাগে ত্ৰিভুজৰ কালি ৰম্বাসৰ কালি নানা ধৰণৰ চতুৰ্ভুজৰ কালি উলিয়াবলৈ শিকিব লাগিব কাৰণ ভাল নম্বৰ পাব লাগিব হয়নে নহয় কিন্তু এতিয়া যে মই কলো যিকোনো দ্বিমাত্ৰিক ক্ষেত্ৰই আগুৰা ঠাইখিনিকে কালি বুলি কোৱা হয় ইয়াত এটা প্ৰশ্ন আহি গল ন এই দ্বিমাত্ৰিক বস্তুটো কি জানা নে নাজানা যদি জানা কমেন্ট কৰিবা নজনা কিজনৰ কাৰণে কৈ থৈছো দ্বিমাত্ৰিক অৰ্থাৎ 2D স্পেচ যাৰ আমি কি অকল দিশ বা প্ৰস্থ বা উচ্চতা দুটা বস্তুহে দেখাব পাৰো অৰ্থাৎ এটা সৰু উদাহৰণ দিছো এই দুইহলা বাকছটো তুমি কি দেখিলা এটো দিশ এটো প্ৰস্থ আৰু এই উচ্চতা হয়নে তিনটা তুমি পাবা কিন্তু দ্বিমাত্ৰিক যে কাগজ দেখিলা তেতিয়া মই স্ক্ৰিনত যে আঁকি দিছো এটো স্ক্ৰিনত তুমি দেখিছা যে তাত তুমি কেৱল কি পাবা তাত তুমি হাইট বিচাৰি নোপোৱা বা কোনোবাটো তুমি বস্ত্ৰ বিচাৰি নোপোৱা অৰ্থাৎ দুটা ৰাখি দিশ বা প্ৰস্থ বা উচ্চতা তাকে আমি কি বুলি কম দ্বিমাত্ৰিক গতিকে ক্লিয়াৰ হ'ল নে এতিয়া আমি আজি শিকিলো কি এটলিষ্ট কালি কি বস্তু শিকিলো এতিয়া আমি কালি শিকাৰ পিছত আমি কি শিকিব পাৰিম নানা ধৰণৰ শেপ বিলাকৰ কালি সো সেকেন্ড পাৰ্টটো চাবা যত আমি শিকাম তোমালোকক ত্ৰিভুজৰ কালি আৰু চতুৰ্ভুজৰ কালি কিদৰে উলিয়ায় থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং আই হোপ যদি ভাল লাগে ভিডিওটো ফৰৱাৰ্ড কৰি দিবা ফ্ৰেণ্ড সকললৈ আৰু যদি আপোনাৰ ভাল লাগিছে তেতিয়াহলে আপুনিও আপোনাৰ সন্তান বা চিনাকি কাৰোবাক ফৰৱাৰ্ড কৰিব সাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰি দিব থ্যাংক ইউ সো মাচ ইমানখিনি সময় দিয়াৰ কাৰণে